কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ সামৰণি দেওবাৰে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰস্থিত হাওৰাঘাট নগৰ শাখাৰ নামঘৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ সামৰণি পৰে। উল্লেখ্য যে হাওৰাঘাট আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ উদ্যোগত আয়োজিত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত বিশ্বনাথ চাৰিআলিৰ ৰন্তু শইকীয়া আমন্ত্ৰিত ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকি বৈকুণ্ঠৰ কল্পতৰু মহাশাস্ত্ৰ ভাগৱতৰ ব্যাখ্যা আগবঢ়াই ভক্তপ্ৰাণ ৰাইজৰ মাজত ভক্তিৰসৰ নিজৰা বোৱায়। অন্যহাতে সম্প্ৰতি ড্ৰাগছৰ কবলত পৰা একাংশ নৱপ্ৰজন্মক ভক্তি মাৰ্গৰ সহায়েৰেহে বৰবিষ ড্ৰাগছ সেৱনৰ পৰা আঁতৰাই আনিব পাৰিব বুলি মত পোষণ কৰে হাওৰাঘাট আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ সম্পাদক বুদ্ধেশ্বৰ বৰাই। সেইকাৰণে মূল উদ্দেশ্য এটা আশ্ৰয় কৰিব আৰু ইয়াত কবিয়ে ক'লে হে প্ৰভু তোমাৰ চৰণ শৰণ ল'ব। এতিয়া ঘটনা হ'ল বিভিন্ন দেৱ দেৱতা আছে। আজি ধৰক আপোনালোকে আমাক মাতিলে ৰন্তু শইকীয়া আহিলে, আমি ক'লো কৃষ্ণক শৰণ লোৱা। আপোনালোকে দুদিন পাছত ভাগৱতৰ অনুষ্ঠান কৰি বেলেগ এজনক নিমন্ত্ৰণ দিলে, তেওঁ ক'লে নহয় বেলেগ দেৱতাক শৰণ লোৱা, কোনোবা এজনৰ নাম দিলে। আকৌ কেইদিনমানৰ পাছত বেলেগত অনুষ্ঠান হ'ল, তেওঁলোকে ক'লে নহয় বোলে অমুকতে পূজা কৰা। আপোনালোকে যে কাৰ কথা শুনিব, কোনজনৰ কথা মানিব? ভগৱানে অৰ্জুনক কৈছে হে অৰ্জুন তস্মাৎ শাস্ত্ৰম প্ৰমাণন্তে কাৰ্য অকাৰ্য ব্যৱস্থিত জ্ঞাত্বা শাস্ত্ৰ বিধানোক্তম কৰ্ম কৰতু ইহৰসি। 8 অধ্যায় 24 নম্বৰ শ্লোক গীতা। হে অৰ্জুন তোৰ কাৰ্য আৰু অকাৰ্যৰ ক্ষেত্ৰত কেৱল এটাই প্ৰমাণ আছে, এইটো হৈছে শাস্ত্ৰ। চাওক, যিকোনো কথা ক'লেইতো নহ'ব, প্ৰমাণ লাগিব। আমাক যোৱাবাৰ শংকৰ জন্মোৎসৱত গুজৰাটলৈ নিমন্ত্ৰণ দিছিল। নিৰ্দিষ্ট বক্তা হিচাপে আমি গুজৰাটলৈ গৈছিলোঁ আৰু গুজৰাটত ভাষণ প্ৰসংগত প্ৰায় 2 ঘণ্টাৰ ভাষণ আমি দিওঁতে গুৰুজনাৰ এক শৰণ হৰিনাম ধৰ্ম যে যুক্তিযুক্ততা আছে আৰু সনাতন ধৰ্মৰ প্ৰামাণিক, এই কথাটো আমি তাত শাস্ত্ৰৰ উদ্ধৃতিৰ দ্বাৰা প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছোঁ। কৃষ্ণ দেৱ কৃপা সিন্ধু হাওৰাঘাট আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ জৰিয়তে হাওৰাঘাট নগৰ নামঘৰত এদিনীয়া কাৰ্যসূচীৰে 10তম ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। হাওৰাঘাট আঞ্চলিকৰ 15টা শাখাৰ সন্মিলিত হয়। আমি এই ব্যাখ্যালৈ আমন্ত্ৰণ কৰি আনিছোঁ বিশ্বনাথ চাৰিআলিৰ ৰন্তু শইকীয়াদেৱক। আজি আমি এইটোকেই বুজাব বিচাৰিছোঁ যে আমাৰ ধৰ্মৰ দিশত থাকি আজি ছাত্ৰ ছাত্ৰীসকলে হওক বা অন্যান্য ভকত বৈষ্ণৱসকলে হওক যিটো শান্তি আৰু সম্প্ৰীতি আনিব পাৰে, এয়া আমাৰ হৈছে ভাগৱতৰ জৰিয়তে। আধ্যাত্মিক দিশত বহুখিনি কথাই আমি ধৰ্মৰ তত্ত্বৰ পৰাই বুজিবলৈ পোৱা যায়। আজি এই ছাত্ৰ ছাত্ৰীসকলে যদি পূৰ্বৰ পৰাই যদি এই আধ্যাত্মিক দিশৰ ওপৰত যদি চৰ্চা কৰিলেহেঁতেন, আজি ড্ৰাগছৰ নিচিনা এই যি আজি গ্ৰাস হৈ উঠিছে, ইয়াৰ পৰা হয়তো পৰিত্ৰাণ পালেহেঁতেন। প্ৰহ্লাদ চৰিত্ৰত আছে যে পঞ্চ বয়সৰ পৰা প্ৰহ্লাদক শিক্ষাৰ দিয়াৰ কাৰণে, ধৰ্মতত্ত্ব শিক্ষাৰ দিয়াৰ কাৰণে প্ৰহ্লাদৰ স্মৃতি আজিও এই পৃথিৱীত বিৰাজমান হৈ আছে। ঠিক তেনেকৈ আমাৰ মাতৃসকলে আজি যিসকল সন্তানক লালন পালন কৰিছে, তেওঁলোকেও যাতে প্ৰহ্লাদৰ দৰে চৰিত্ৰ হয় এই ধৰাখনক সুন্দৰভাৱে পৰিপালিত কৰি কোনো পুত্ৰ সন্তানে যাতে পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ নথয়, এই আধ্যাত্মিক দিশেৰে যিটো ৰস পায় আজি এই শান্তি সম্প্ৰীতি আহিব, সেই মানসেৰে আমি বৈদিক বৈষ্ণৱ মহাসভাৰ এটা আলোড়ন সৃষ্টি কৰিব বিচাৰিছোঁ যে এই ধৰ্মীয় মাৰ্গেৰে আহি থকা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ তত্ত্বটো বুজি উঠক। আমাৰ প্ৰধান উদ্দেশ্য জাতি বৰ্ণ নিৰ্বিশেষে
সকলোকে একত্ৰিত কৰি আজি হাওৰাঘাট অঞ্চলত আকাশে বতাহে সকলোতে হৰিনামৰ ধ্বনিয়ে যাতে আমি আলোড়িত কৰিব পাৰোঁ, সকলোকে একত্ৰিত কৰিব পাৰে, এইটোৱে আমাৰ প্ৰধান লক্ষ্য। কাৰ্বি আংলঙৰ পৰা ৰবীন বৰুৱাৰ ৰিপৰ্ট, অসম টুডে।